মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ আপোন পাঠৰ লিগাঙৰ উৎসৱ নামৰ পাঠটিৰ বাকী থকা প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ তোমালোকলৈ। ইয়াৰ আগৰ ভিডিঅ'টো যদিহে তোমালোকে চোৱা নাই চাই ল'বা। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ পাহৰি নাযাবা। আহাচোন কিনো আছে তাৰ পাছৰ প্ৰশ্ন উত্তৰসমূহ তাকে চাওঁ। ইয়াৰ আগৰ ভিডিঅ'ত পুৰাং নিবুগালুং ৰিবি গেছেং ঐনিতম এইকেইটালৈকে বাক্য ৰচনা কৰাই দিয়া হৈছিলে। তোমালোকে চাই ল'বা যদিহে চোৱা নাই ভিডিঅ'টো। এতিয়া তোমালোকলৈ চাংঘৰৰ পৰা আৰম্ভ হ'ব। আহাচোন চাংঘৰৰ বাক্য ৰচনা কিনো কৰিছোঁ তাকে চাওঁ। চাংঘৰটো চোৱা। মিচিংসকলে নৈৰ পাৰত চাংঘৰ সাজি বাস কৰে। এনেদৰে তোমালোকে লিখিব পাৰা। বাক্য ৰচনা কৰিলে যিটো শব্দৰে কৰিবা সেইটো তলত চিন দিবলৈ পাহৰি নাযাবা। তাৰপিছতে আছে গুমৰাগ। গুমৰাগ লিগাং উৎসৱত নচা এবিধ নাচ। তোমালোকে এনেদৰে লিখিব পাৰা আৰু তোমালোকৰ মতেও লিখিব পাৰিবা। মই যি অকণমান আভাসে দিব চেষ্টা কৰিছোঁ। তাৰপাছতে আছে 5 নম্বৰ, একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। মই ডাইৰেক্ট উত্তৰটো তোমালোকক দেখাইছোঁ। যিহেতু প্ৰশ্ন তোমালোকে কিতাপত চালে দেখিবা যে এনেদৰে আছে প্ৰশ্নবোৰ। এতিয়া মই তোমালোকক ডাইৰেক্ট উত্তৰটো দেখাইছোঁ। বন্ধু হ'লে মিত্ৰ, নদী হ'লে ততিনী, পলম দেৰি, বৰ ডাঙৰ, পৱন মানে বতাহ বা বতাহ মানে পৱন। একে অৰ্থ বুজোৱা শব্দ বা আমি একে অৰ্থ বুজোৱা শব্দবোৰক আমি সমাৰ্থক শব্দ বুলিও ক'ব পাৰোঁ। তোমালোকক সমাৰ্থক শব্দ বুলি অহা নাই, একে অৰ্থ বুজোৱা বুলি আছে। সমাৰ্থক শব্দ বুলি ক'লে তো লিখিলেই হৈ যাব। তাৰ পাছৰ প্ৰশ্নত আছে যে শুধৰাই লিখা। ইয়াত ভুল আছে কিবা এটা, ইয়াতে শব্দ এটা। মিচিংসকলে লিগাং উৎসৱ চ'ত মাহত পাতে। এতিয়া ইয়াত কোনটো ভুল হৈ আছে সেই ভুলটো আঁতৰাই শুদ্ধটো লিখিব লাগিব। চোৱাচোন, মই গোটেই সম্পূৰ্ণ বাক্যশাৰী লিখি দেখুওৱা নাই, তোমালোকে সম্পূৰ্ণ বাক্যশাৰী লিখিবা। মই খালি অকল দেখাইছোঁ যে ইয়াত চ'ত আছে, চ'ত মাহত পাতে বুলি আছে। কিন্তু তোমালোকে পাঠটো পঢ়িলে গম পাবা যে ফাগুন মাহত পাতে আৰু মিচিংসকলে লিগাং উৎসৱ ফাগুন মাহত পাতে। সেই কথাটো তোমালোকে জানাই চাগে। তাৰপিছতে আছে খটো। অনুপমে মোহনৰ দেউতাকক খুৰা বুলি মাতিছিল। খুৰা বুলি নহয়, তাৱৈ বুলি মাতিছিলে। তোমালোকে সম্পূৰ্ণ বাক্যশাৰী লিখিবা। তাৱৈ বুলি অনুপমে মোহনৰ দেউতাকক তাৱৈ বুলি মাতিছিল। তাৰপিছতে আছে মোহনে অনুপমহঁতৰ গাঁৱত থকা বায়েকৰ ঘৰত থাকি পঢ়িছিল। মোহনে অনুপমহঁতৰ গাঁৱত থকা পেহীয়েকৰ ঘৰত থাকি পঢ়িছিল। এনেদৰে তোমালোকে লিখিবা। তাৰ পাছতে আছে 7 নম্বৰটোত ডাঙৰ ডাঙৰকৈ পঢ়া বুলি কৈছে। এই বাক্যকেইষাৰী তোমালোকে পঢ়িবা, ধুনীয়াকৈ স্পষ্টকৈ পঢ়িবলৈ চেষ্টা কৰিবা। তাৰ পাছতে মই ভাবিলোঁ তোমালোকৰ পাঠৰ মাজত মই যেতিয়া পাঠটো আলোচনা কৰিছিলোঁ তাত তোমালোকৰ লগত অতিৰিক্ত কিছুমান মই পাঠটো দেখাই দিছিলোঁ তোমালোকক যে অতিৰিক্ত কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। তোমালোকে পাঠটো যদিহে পঢ়া নাই 2-3 বাৰ পঢ়িবা, তেতিয়া তোমালোকে লিখিব পাৰিবা। তথাপিও মই 2-3টা তোমালোকক মই অতিৰিক্ত দেখাব গৈছোঁ। চোৱাচোন, এনেদৰে আহিব পাৰে যে গুমৰাগ কি? গুমৰাগ হ'ল মিচিংসকলে লিগাং উৎসৱত নচা এবিধ নাচ। ঐনিতম কি? ঐনিতম হ'ল মিচিংসকলে লিগাং উৎসৱত গোৱা এবিধ গীত। তাৰপিছত পুৰাং কাক কয়? পুৰাং বুলি আমি ক'ব পাৰোঁ যি তৰাপাতত বৰা চাউল দি ৰন্ধা এবিধ খাদ্যকে আমি পুৰাং বুলি ক'ব পাৰোঁ। এতিয়া মই লিখিছোঁ যে পুৰাং মিচিংসকলে লিগাং উৎসৱত তৰাপাতত বৰা চাউল দি ৰন্ধা এবিধ খাদ্যবস্তু। এনেদৰে লিখিছোঁ। তোমালোকৰ প্ৰশ্ন মানে যিকোনো ধৰণে আহিব পাৰে। তোমালোকে খালি পাঠটো বুজিবলৈ যত্ন কৰিবা। 2-3 বাৰ যদি তোমালোকে পঢ়া পাঠটো তেতিয়াহ'লে নিশ্চয় পাৰিবা। তোমালোকে প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ নিজৰ নোটবহীত লিখি ল'বা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ইয়াৰ পাছত আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। ধন্যবাদ। বাই বাই।